হেল্ল' এভৰিৱান, ৱেলকাম টু দিছ চেনেল। আজি যিহেতু ছানডে, সেয়ে আমি লগৰ কেইজনমান লগ হৈ ওচৰতে ক'ৰবাত ফুৰিবলৈ যাওঁ বুলি এটা প্লেন বনালোঁ। আৰু আমাৰ ৰুমৰ ওচৰতে যিহেতু শ্ৰদ্ধাঞ্জলি কাননখন আছে, মোৰ ৰুমৰ পৰা খোজকাঢ়িয়ে তালৈ যাব পাৰি। সেই ভাবিলোঁ শ্ৰদ্ধাঞ্জলি কাননতে আমি আজি এটা আবেলি পাৰ কৰোঁ। আৰু মোৰো এইকেইদিন তেনেকৈ ক'লেও ওলাই যোৱা হোৱা নাছিল, ৰুমতে আছিলোঁ। আৰু ৰুমতে থাকি থাকি আমনি লাগি যায়, সেয়ে ভাবিলোঁ আজি অলপ সময় বন্ধুৰ লগত স্পেণ্ড কৰিম, এটা ধুনীয়া দিন উদযাপন কৰিম। আহি পাই আমি টিকেট কাটি ভিতৰলৈ সোমাই আহিলোঁ। ইয়াৰ পৰিৱেশটো খুব ধুনীয়া। আমি তাতে বহুত সময় বহিলোঁ, কথা পাতিলোঁ। আৰু আজি ছানডে বাবে মানুহৰ ভিৰ অলপ বেছি। আৰু হয়ো, মানুহে ছানডে হওক বা বন্ধ বাৰে হওক নিজৰ পৰিয়ালৰ লগত, নিজৰ বন্ধুৰ লগত এনেকৈ অকণমান সময় ওলাই যাব পাৰে, অকণমান সময় স্পেণ্ড কৰিব পাৰে। নিজৰ ব্যস্ততাপূৰ্ণ দিনবোৰৰ মাজত মুকলিকৈ উশাহ ল'ব পৰাকৈ এইবোৰেই অকণমান সময়। যদিও এই পাৰ্কখন টাউনৰ মাজমজিয়াতে বুলি ক'ব পাৰি, তথাপি ইয়াৰ পৰিৱেশটো বহুত শান্ত। সেই সময়তে তাত কুলি এজনীও চিঞৰি আছিল। ইমান যে শুৱলা কুলিৰ মাতটো। কুলিৰ মাতটো শুনিলেই যেন ঘৰখনলৈ, গাঁওখনলৈ, ঢোলৰ মাতটোলৈ, বিহুলৈ, এই সকলোবোৰলৈ মনত পৰি যায়। কিবা এটা যাদু আছে কুলিৰ মাতটোত। বিহুলৈও বেছিদিন নাই। প্ৰকৃতিয়েও এতিয়া নিজকে নসাজেৰে সজাই তুলিছে। গছবোৰতো কুঁহিত পাত মেলিছে। পাছবেলালৈ মানুহৰ ভিৰ আৰু বাঢ়িল। আমি আটাই বহুত কথা পাতিলোঁ, হাঁহিলোঁ, ফূৰ্তি কৰিলোঁ, ফটো উঠিলোঁ। আচলতে বন্ধুৰ লগত কটোৱা প্ৰতিটো মুহূৰ্তই ভাল লগা হৈ পৰে। জীৱনৰ বিয়লি বেলাত মনত পেলাব পৰাকৈ, ৰোমন্থন কৰিব পৰাকৈ এই সৰু সৰু সময়বোৰেই আমি বুকুত বান্ধিব লাগে। আৰু এটা ধুনীয়া আবেলি উদযাপন কৰি স্মৃতিবোৰ বুকুত বান্ধি ময়ো ৰুমলৈ আহিলোঁ। আহি পাই ফ্ৰেছ হৈ অলপ ৰেষ্ট কৰি ল'লোঁ। তাৰ পাছত গধূলি কিবা এটা খাব মন গ'ল আৰু মোৰ একো বনাবও মন যোৱা নাছিল। সেই মেগীকে খাই মই পঢ়া টেবুলত বহিলোঁ। 3 ঘণ্টাৰ এটা টাইমাৰ ছেট কৰি মই আজি জিঅ'মৰ্ফ'লজি পঢ়িবলৈ ল'লোঁ। জিঅ'মৰ্ফ'লজি এই টপিকখিনি মোৰ আগতে পঢ়া হৈছিল, যদিও ৰিভাইজ কৰি নাথাকিলে কথাবোৰ পাহৰি যাওঁ। সেয়ে মই সৰু সৰুকৈ কিছুমান নোট বনাই গৈছিলোঁ নিজে বুজি পোৱাকৈ। আৰু সেই নোটখিনি আজি মই কভাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। আগতে ময়ো যেতিয়া নোট বনোৱাৰ কথা ভাবিছিলোঁ, তেতিয়া এটা টপিকৰ নোট কেনেকৈ বনাম সেয়া বিষয়ে ভালকৈ জনা নাছিলোঁ। আৰু সেয়ে টপিকটো পঢ়ি যিখিনি কথা কিতাপৰ পৰা পঢ়িলোঁ, নতুবা গুগল বা ChatGPT যিয়ে উৎসৰ পৰা নহওক কিয়, পঢ়াৰ পাছত সেই কথাখিনিকে, ইনফৰমেশ্যনখিনিকে মই এখন কপিত নোট ডাউন কৰি গৈছিলোঁ। এই কনচেপ্টটো আমাৰ বহুতৰে আছে আৰু আমি বহুতেই এইদৰে ফ'ল' কৰোঁ। কিন্তু মোৰ এজন টিচাৰক লগ পোৱাৰ পাছৰ পৰাই মোৰ ধাৰণাটো সলনি হৈছে যে কেনেদৰে আমি নোট মেকিং কৰিব লাগে। কিতাপৰ পৰা পোৱা বা বিভিন্ন উৎসৰ পৰা পোৱা ইনফৰমেশ্যনখিনিকে আমি কপি এখনত কপি পেষ্ট কৰাটোকে আমাৰ নোট বনোৱা নুবুজায়। আমি নোট বনাবলৈ হ'লে আমি সেই টপিকটো পঢ়ি তাৰ পৰা যিখিনি বুজি পাইছোঁ তাৰ কিৱৰ্ডখিনি সৰু সৰুকৈ যদি আমি লিখি যাওঁ, তেতিয়া আমাৰ ৰিভাইজতো সুবিধা হয়। আৰু যেতিয়া পৰীক্ষাৰ ওচৰত আমাৰ হাতত বেছি টাইম নাথাকে পঢ়িবলৈ, তেতিয়া সেই সৰু সৰু কিৱৰ্ডছখিনি পঢ়িয়েই আমি পিছদিনাখন পৰীক্ষাত কথাখিনি মনত পেলাব পাৰোঁ। সেয়ে নোট বনাওঁতে আমি কপি পেষ্ট কৰাতকৈ এইদৰে সৰু সৰু নোটছ বনাব লাগে, যাতে আমাৰ ৰিভাইজতো সুবিধা হয় আৰু কথাখিনি বুজি পোৱাতো সুবিধা হয়।
আজি এই টপিকটো পঢ়িবৰ বাবে মই বেলেগ একো মেটেৰিয়েল লোৱা নাই। যিখিনি নিজে নোটছ বনাই থৈছিলোঁ সৰু সৰুকৈ, সেই নোটছখিনিকে মই আজি পুনৰ আকৌ এবাৰ ৰিভিজন দিবলৈ চেষ্টা কৰিলোঁ। আমি এটা টপিকৰ বাবে আচলতে এটা বা দুটা মেটেৰিয়েল ল'ব লাগে, কিয়নো যদি আমি বহুতখিনি মেটেৰিয়েল গোটাই লওঁ আমাৰ সেইখিনি পঢ়িও শেষ নহয়গৈ আৰু ৰিভাইজ কৰিবলৈও টাইম নহয়গৈ। আৰু এইখিনি শেষ কৰাৰ পাছত মোৰ ডিনাৰ কৰাৰ টাইম হৈ গ'ল। ডিনাৰ কৰি মই অলপ ৰেষ্ট লৈ ল'লোঁ। ডিনাৰ কৰি মেলি আজৰি হৈ মই 10টা বাজি গ'ল। 10টা বজাৰ পিছত মই ভাবিলোঁ NCERT চামাৰী এই বুকখনৰ পৰা মই আজি যিখিনি আৰ্ট এণ্ড কালচাৰৰ টপিক আছে ইয়াত, সেই টপিকখিনি কভাৰ কৰিম। 6ৰ পৰা 12লৈকে যিখিনি NCERT আছে, সেই NCERTখিনি খুব ধুনীয়াকৈ ইয়াত চামাৰী আকাৰে দিয়া আছে। যদি কিতাপখন আপোনালোকে ল'ব বিচাৰে, মই ডেছক্ৰিপশ্যনত মই কিতাপখনৰ লিংকটো দি দিম। এই বুকখন পঢ়ি মই বহুত ভাল পাইছোঁ। বহুত ধুনীয়াকৈ সৰু সৰুকৈ ওৱান লাইনাৰত সৰু সৰু পইণ্টবোৰ দিয়া আছে। আৰু আৰ্ট এণ্ড কালচাৰৰ পাৰ্টটো বেছি দীঘল নহয়, এটা সৰু পাৰ্ট। সেই পাৰ্টটো মই ফাৰ্ষ্টে কভাৰ কৰি লওঁ বুলি ভাবিলোঁ। ইণ্ডিয়াখন এখন কালচাৰেলি ৰিচ কাণ্ট্ৰি, আৰু ইয়াৰ যি কালচাৰৰ ডাইভাৰ্চিটি, সেই ডাইভাৰ্চিটিয়ে আমাৰ ভাৰতবৰ্ষখনক, ইণ্ডিয়াখনক আৰু সমৃদ্ধিশালী কৰি তোলে। আৰু সেইখিনি পঢ়ি থাকোঁতে মোৰ অলপ টোপনি লাগিল। সেয়ে ভাবিলোঁ অন্য কিবা এটা ছাবজেক্ট পঢ়িলে ভাল হ'ব, টোপনিটো গুচি যাব। আৰু টোপনিটো যাবলৈ এটাই মাত্ৰ উপায়, মেথছ কৰা। মাজতে কাৰেণ্টটোও গৈছিল। তাৰপাছত মই সেইখিনি থৈ মেথছ কৰোঁ বুলি ল'লোঁ। আৰু মোৰ এক্সাম এটাও আহি আছিলে, মেথছখিনি তেনেকৈ কৰা হোৱা নাছিলে, সেয়ে ভাবিলোঁ মেথছখিনি কৰি লওঁ। প্ৰেক্টিছ কৰি নাথাকিলে মেথছৰ ফৰ্মুলাবোৰ পাহৰি যোৱা হয়, আৰু মোৰো বহুত দিন প্ৰেক্টিছ কৰা হোৱা নাছিলে। ময়ো সেই ফৰ্মুলাবোৰ বহুতখিনিয়ে পাহৰি গৈছিলোঁ। সেয়ে একেবাৰে বেছৰ পৰা আকৌ ষ্টাৰ্ট কৰিব লগা হৈছে মোৰ এতিয়া। এতিয়া ভাবিছোঁ আকৌ মই মাজে মাজে ৰিভাইজ কৰি থাকিম, ফৰ্মুলাবোৰ প্ৰেক্টিছ কৰি থাকিম, এতিয়া যাতে আকৌ নেক্সট টাইম এনেকুৱা নহয়। কম্পিটিটিভ এক্সামবোৰত যিবোৰ মেথছ আহে, সেইবোৰ আচলতে খুব টান বুলি ক'ব নোৱাৰি। আচলতে ক্ৰিটিকেলি দিয়ে কুৱেশ্যনটো, যাতে আমি কনফিউজ হওঁ। তাৰে কিছুমানৰ উত্তৰ আমি অপশ্যনটো চায়ে উলিয়াব পাৰোঁ। অপশ্যনটো চায়ে ট্ৰিক ব্যৱহাৰ কৰি আমি খুব কম সময়ৰ ভিতৰতে তাৰ উত্তৰটো উলিয়াব পাৰোঁ। আৰু মোৰ এক্সাম এটাও আহি আছে। এক্সামটোৰ কাৰণেও তেনেকৈ একো পঢ়া হোৱা নাছিল। এক্সামটো পালেহিয়ে। সেই এক্সামটোৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে, সেই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনিৰ মেথছৰ পাৰ্টটো মই আজি কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু মোৰ ইমান বেছি কিয় টোপনি ধৰিলে ক'ব নোৱাৰোঁ। পিছদিনা ক্লাছো আছিল, সেয়ে ভাবিলোঁ সোনকালে শুই যাওঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম আৰু এটি নতুন ভিডিঅ'ৰ সৈতে। ভালে থাকক সকলো, কষ্ট কৰক, নিশ্চয় লক্ষ্যত উপনীত হ'ব। আজিলৈ ইমানেই। বাই বাই, গুড নাইট।